ভাৰত জোড়ো ন্যায় যাত্ৰাক কোনেও বাধা দিব নোৱাৰে। এটাতো আমি শপত খাই লৈছোঁ, এটাতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শপত খাই লৈছোঁ 18 তাৰিখে যাত্ৰা অসমত আৰম্ভ কৰিম আৰু 25 তাৰিখে বক্সিৰহাট গৈ পাম। ধুমুহা বৰষুণ পুলিচ মিলিটাৰী সকলো থাকিব, কিন্তু যাত্ৰা নৰয়। মাজততো মই কৈ আছোঁ ধুমুহা বতাহ শিল বৰষুণ পুলিচ মিলিটাৰী বেৰিকেড সব থাকিব, কিন্তু যাত্ৰা নৰয়। ৰাহুল গান্ধীৰ নেতৃত্বত নিৰ্ধাৰিত সময়ত আৰম্ভ হ'ব আৰু নিৰ্ধাৰিত সময়ত শেষ হ'ব। চৰকাৰে কি বিচাৰিছে চৰকাৰে সিদ্ধান্ত ল'ব। যাত্ৰাটো নৰয়। ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্ধাৰিত সময়ত সদায় ওলাব, নিৰ্ধাৰিত পথেৰে সদায় যাব। এইখন গণতন্ত্ৰ, ইয়াত সংবিধান আছে, এইখন ৰাজতন্ত্ৰ নহয়। অহিংসভাৱে এই যাত্ৰা চলিব আৰু সমাপ্ত হ'ব। নলবাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আমি 23 তাৰিখে আবেলিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হ'ব। সেইকাৰণে আজি আমি বৰপেটা আৰু ধুবুৰী লোকসভাৰ যিসকল আমাৰ দলৰ নেতা কৰ্মী আছে তেওঁলোকৰ লগত ৰোড মেপটো কি ধৰণে আমি এই কাৰ্যসূচীটো আগবঢ়াই নিম এই কথাখিনি আমি আজি পাতিম। মুখ্যমন্ত্ৰীটো বহুত ব্যস্ত থাকে আৰু এই স্কুলত ফিল্ড এখনৰ পাৰ্মিশ্যন বিচাৰি সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী গুৰিত আমি যাব লাগিব নালাগে সেইটো সিদ্ধান্ত আমি কোৱা নাই। এতিয়া স্কুলৰ যদি ফিল্ড এখন বিচাৰি আপোনাৰ ৰাস্তা এটা কোনফালেদি যাম নলবাৰীলৈ আহিবৰ কাৰণে সেই কথাখিনি আমি প্ৰশাসনৰ মুৰব্বীক এতিয়া জনাম। পৰৱৰ্তী সময়ত আৰু আমি তেখেতসকলে কি উত্তৰ দিয়ে সেইখিনি চাই লৈ পেলাই আপোনালোকক আকৌ আমি কথা পাতিম। বিফল কৰাৰ চেষ্টা কৰা হৈছে নেকি? সেইখিনি আপোনালোকে বিশ্লেষণ কৰক। যদি আজিলৈকে অসমত যি ৰাজনৈতিক দলেৰে সভা নহওক কিয় ক'ত হয় কওক, আমাৰ মানুহৰ ঘৰৰ চোতালতো নহয়, পথাৰত নহয়, আমাৰ প্ৰত্যেকটো অঞ্চলত এখন ফিল্ড থাকে। আমি চবেই জানো যে এজন নেতা যদি আমাৰ অঞ্চললৈ আহে ক'ত মিটিংখন হ'ব, আমি তাতহে বিচাৰিছোঁ। চাওক এটাতো আমি শপত খাই লৈছোঁ, এটাতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শপত খাই লৈছোঁ 18 তাৰিখে যাত্ৰা অসমত আৰম্ভ কৰিম আৰু 25 তাৰিখে বক্সিৰহাট গৈ পাম। মাজততো মই কৈ আছোঁ ধুমুহা বতাহ শিল বৰষুণ পুলিচ মিলিটাৰী বেৰিকেড সব থাকিব, কিন্তু যাত্ৰা নৰয়। চৰকাৰে কি বিচাৰিছে চৰকাৰে সিদ্ধান্ত ল'ব। যাত্ৰাটো নৰয়। ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্ধাৰিত সময়ত সদায় ওলাব, নিৰ্ধাৰিত পথেৰে সদায় যাব। এইখন গণতন্ত্ৰ, ইয়াত সংবিধান আছে, এইখন ৰাজতন্ত্ৰ নহয়। ইয়াত একনায়কত্ববাদ নচলে। গণতান্ত্ৰিক পৰম্পৰা আৰু প্ৰমূল্যক ৰক্ষা কৰি অহিংসভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাই নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত দিনত নিৰ্ধাৰিত স্থানত আগবাঢ়ি যাব।